নাইট ক্লাবত চলি আছিল নৃত্য গীত নিশা ক্লাবৰ পৰিৱেশ হৈ পৰিছিল মায়াময় ঠিক সেই সময়তে ঘটিল এক অঘটন মৃত্যুক আগুৱালি ললে ৮০ জনতকৈও অধিক লোকে এক ভয়াৱহ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্বকে আইকনিক নাইট ক্লাবৰ সময়তে খহি পৰিল বৃহৎ ছাদ শ লোক উপস্থিত আছিল মেৰেংগো কনচাৰ্টত ৰাজনীতিবিদ খেলুৱৈ তথা বিশিষ্ট নাগৰিকসকল এই অনুষ্ঠানত উপস্থিত আছিল ঠিক সেই সময়তে পুৱতি নিশা সংঘটিত দুৰ্ঘটনাত প্ৰায় ৭৯ গৰাকী লোকৰ মৃত্যু হয় এই ঘটনাত প্ৰায় ১৬০ গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে নাইট ক্লাবৰ ছাদখন খহি পৰাৰ প্ৰায় ১২ ঘণ্টাৰ পিছতো উদ্ধাৰকাৰী কৰ্মীসকলে বৰ্তমানেও ধ্বংসাৱশেষৰ দলৰ পৰা লোকসকলক উদ্ধাৰ কৰি আছে অগ্নি নিৰ্বাপক বাহিনীয়ে ভগ্ন কংক্ৰিটবোৰ আঁতৰাই পেলাইছে আৰু গধুৰ আৱৰ্জনাবোৰ সেই স্থানৰ পৰা আঁতৰাইছে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ডমিনিকাৰ ৰাজধানী চহৰত ডমিনিকান বেছবল খেলুৱৈ টনি এণ্ড্ৰিক ব্ৰাংকো কেম্বেৰাৰো এই দুৰ্ঘটনাত মৃত্যু হয় জানিব পৰা মতে ছাদখন খহি পৰাৰ পিছৰে পৰা মেৰেংগো কণ্ঠশিল্পী ৰুবি পেৰেজো সন্ধানহীন হৈ আছে ইফালে আহতসকলৰ ভিতৰত ৰাষ্ট্ৰীয় আইন প্ৰণেতা ব্ৰেই ভাগাৰছু আছে কিন্তু কি কাৰণত ক্লাবৰ ছাদখন খহি পৰিল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই এই ঘটনাই সমগ্ৰ দেশখনৰ লগতে বিশ্বজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে দেশ বিদেশৰ বহু প্ৰখ্যাত নেতাই শোক প্ৰকাশ কৰিছে প্ৰশাসনে সমগ্ৰ বিষয়টো সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে তদন্তৰ পিছতহে গম পোৱা যাব আচলতে ছাদখন খহিছিল কেনেকৈ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক